খুব সুন্দৰকৈ অধ্যয়ন কৰিছে আৰু যদি কৰা নাই কৰিবলৈ বাকী আছে তন্নকৈ আপোনালোকে RTI আইনখনৰ বিষয়লৈ জানি ল'ব লাগিব। যদি আপুনি প্ৰথমে মই যদি নাজানো তে মই ৰাইজক কি বুলি ক'ম? গতিকে আপুনি ৰাইজক বুজাব পৰা সমৰ্থনখিনি এজন শিক্ষক হিচাপে আপুনি নিজকে গঢ় দিব লাগিব। ইয়াৰ পিছত ভাবিছোঁ যে মই আপোনালোকৰ দায়িত্ববোধ থাকিব লাগিব। তাৰমানে এজন RTI কৰ্মী দায়িত্ববোধ আছে, থাকিব আৰু আহৰণ কৰিছে। লাভ কৰা তথ্য অপব্যৱহাৰ নকৰি সমাজৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব লাগিব। লাভ কৰা তথ্যৰ অপব্যৱহাৰ নকৰি সমাজৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব লাগে। কথাষাৰ যদি চমু ইয়াত বহুত গুৰুত্বপূৰ্ণ কথা সোমাই আছে, নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত লাগিব আপোনালোকৰ ধৈৰ্য আৰু শালীনতা। ইয়াত বহুত ঘাত প্ৰতিঘাত আছে, যিটোৰ কাৰণে আপোনালোকক খুব ধৈৰ্য প্ৰয়োজন হ'ব। এটা তথ্য সংগ্ৰহ কৰা বৰ সহজ কথা নহয়। গতিকে সেই কথাটোৰ কাৰণে আপোনালোকৰ ধৈৰ্যৰ খুব প্ৰয়োজন হ'ব আৰু এই ধৈৰ্যৰ লগতে আপোনালোকৰ থাকিব লাগিব কি? শালীনতা থাকিব লাগিব। চৰকাৰী বিষয়া কৰ্মচাৰীৰ সৈতে সৌজন্যমূলক আৰু গঠনমূলক সম্পৰ্ক বজাই ৰাখিব। চৰকাৰী বিষয়া কৰ্মচাৰীৰ সৈতে সৌজন্যমূলক আৰু গঠনমূলক সম্পৰ্ক বজাই ৰাখিব। তাৰপিছত মই ভাবিছোঁ আপোনালোকক লাগিব যে তথ্যৰ সত্যতা, তথ্যটো সংগ্ৰহ কৰিলে নহ'ব, যে ইয়াৰ সত্যতা কি আৰু এই তথ্যৰ সত্যতা যাচাই মানে তথ্যৰ সত্যতা যাচাই অপপ্ৰচাৰ বা বিভ্ৰান্তি সৃষ্টিৰ পৰিৱৰ্তে তথ্যৰ সত্যতা নিশ্চিত কৰি তেতিয়াহে জনমুখলৈ আনিব লাগিব। আপুনি এটা তথ্য সংগ্ৰহ কৰিলে সত্যতা আছে, এইটো জনমুখী কৰিব লাগিব। এইটো ব্যক্তিগতমুখী কৰিলে নহ'ব, এইটো জনমুখী কৰিব লাগিব। যিটো জনমুখীৰ জৰিয়তে যে আপোনালোকে ইমান জনসাধাৰণৰ পৰা ছাপোৰ্ট পাব বা চৰকাৰী কাৰ্যালয়ৰ পৰা ছাপোৰ্ট পাব। গতিকে এই কথাখিনি আপোনালোকে তথ্যৰ সত্যতাটো নিশ্চিত কৰিব লাগে। মহান বিজ্ঞানী আইনষ্টাইনে কৈছিল যে এই পৃথিৱী কেতিয়াও বেয়া মানুহৰ গৰ্হিত কৰ্মৰ বাবে ধ্বংস নহয়। এই পৃথিৱী কেতিয়াও বেয়া মানুহৰ গৰ্হিত কৰ্মৰ বাবে ধ্বংস নহয়। এতিয়া ধ্বংস কাৰ কাৰণে হয়? তেখেতে কৈছে যি বেয়া মানুহৰ দুষ্কাৰ্য দেখিও নীৰৱে থাকে তেওঁলোকৰ বাবেহে পৃথিৱীখন ধ্বংস হয়।